পূৰ্বপুৰুষৰ পৰা তাৰমানে চলি আহিছে ভেকুলী বিয়া পতাটো। যেতিয়া আমাৰ খৰাং হয়, খেতিৰ দিন হয়, সেই খেতিৰ দিনটো যদি খৰাং হৈ যায় তেতিয়া ৰুব তুলিব নোৱাৰা, সময়মতে ৰুব তুলিব নোৱাৰিলেও খেতি নহয়। গতিকে আমি খেতিয়ক শ্ৰেণীৰ মানুহ যেতিয়া আমি খেতি কৰিয়ে খাওঁ, সেইমৰ্মে আজি ভালেমান দিন বৰষুণ নোহোৱাৰ কাৰণে আমাৰ খেতি লছ হৈ গৈছে। আৰু সেইকাৰণে আজি ভেকুলী বিয়াৰ অতীজৰ ৰীতি নীতি নিয়ম অনুসৰি আমাৰ শিপাৰখন গাঁৱত, শিপাৰ মানে ২ নং যোগনীয়া গাঁৱত দৰা ৰখা হৈছে আৰু এই ৩ নং যোগনীয়া গাঁৱত ছোৱালী ৰখা হৈছে। আৰু আকৌ নীতি নিয়ম মতে আমি দৰা সাজি কাচি নোৱাই ধুৱাই লৈ আহিছোঁ আৰু এই ছোৱালী ঘৰত আজি আহি আমি উপস্থিত হৈছোঁ। গতিকে আমাৰ খেতিৰ কাৰণে আমি তাৰমানে বৰষুণৰ অভাৱ হোৱাৰ কাৰণে এই বিয়াৰ আমি আয়োজন কৰিছোঁ। যেনেধৰণে বিয়া পাতে আমি তেনেধৰণে ভেকুলী আৰু মই দৰাৰ মাক তাৰমানে মই টেকেলি ধৰিছিলোঁ। মোৰ খুব আনন্দ লাগিছে। সেয়েহে এই বুঢ়া বয়সতো তাৰমানে এনেকে আনন্দ উৎসৱ কৰি হয়। অ ভেকুলী তোৰ তোৰা কিয় বোপা ককা সহজটো মইনো এৰিম কিয়? এইটো আমি সৰুতে পঢ়োঁতেই পাঠ্যপুথিত পাইছিলোঁ। সেই নিয়ম অনুসাৰে আগৰ পৰা চলি আহিছে যে বিশ্বাস কৰি ভেকুলী বিয়া পাতিলে বোলে বৰষুণ দিয়ে, খেতিয়কৰ অভাৱ অনাটন দূৰ কৰে বুলি ভাবি আগৰ পৰাই চলি আহিছে ভেকুলী বিয়া বুলি। আজিও সেই মৰ্মে আমাৰ এই ২ নং আৰু ৩ নং যোগনীয়া গাঁৱৰ সমূহ ৰাইজে মিলি ভেকুলী বিয়া আয়োজন কৰিছে। ঈশ্বৰত বিশ্বাস ৰাখিছে যে সেই নিয়মৰ ক্ৰমটো ৰক্ষা হ'ব, বৰষুণ দিব, সেই আশাৰে বিয়া পতা হৈছে। যিটো ধুমধামে বিয়া পতা হৈছে সেই বিয়া হয়তো কোনো এঘৰ গৃহস্থীয়ে কৰিবলৈ যাওঁতে বহু টকাৰ প্ৰয়োজন হ'ব, কিন্তু সেই বিনামূলীয়াকৈ আমি আজি ঢোল খোল বেং পাতিকে আদি কৰি সমূহ ৰাইজে যিটো উদ্যমেৰে বিয়াখন পাতিছে, আমাৰ বিশ্বাস ৰাইজৰ তাত উপকৃত হ'ব। সেই নিয়মটো আগৰ পৰাই পূৰ্বৰ পৰাই বোপা ককাৰ সহজটো মইনো এৰিম কিয়, সেই নিয়ম ৰাখিয়ে আমি এতিয়া আজি ভেকুলী বিয়া আয়োজন কৰিছোঁ। নাম যদি গাবলৈ পাহৰি গ'লো। ৰাম ৰাম দৰা জনাইছে হৰি মোৰ বৰনাম ঘৰ তিনিআলি কইনা। ৰাম ৰাম বৰযাত্ৰী আহিছে, ৰাম ৰাম গায়নে বায়নে হৰি মোৰ ঢাকে ঢোলে বাই। ভেকুলী বেঙৰে বিয়া বতা বৰষুণে আন্দুৱাই আনিছে, বৰষুণে জাৰি দিয়া ৰাইজকে উপকাৰ কৰা। চন্দা মাছ কৰি দিয়া ভেকুলী বেঙৰে বিয়া। কলম কলমৰ পানী